আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান পৃথিৱীখনত পৰিস্থিতি কঁপাই তোলা এই হত্যাকাণ্ড, মৌমিতা হত্যাকাণ্ডৰ লগত জড়িত সঞ্জয় ৰয়ৰ কথাবিলাকেই বৰ্তমান চলিত হৈ আছে। সকলোৰে পৃথিৱীখন তল ওপৰ হৈ আছে নহয় জানো। গতিকে এতিয়া CBI কি ধৰণে আৰম্ভ কৰিছে আমি অলপমান শুনোচোন আহক। CBI সঞ্জয়ৰ চাইক'লজিকেল টেষ্ট আৰম্ভ কৰিছে আৰু এই টেষ্ট চলি থাকিব। CBI এইটো শেষ নোহোৱা পৰ্যন্ত চাইক'লজিকেল টেষ্ট চলাই থাকিব আৰু এইদৰে প্ৰমাণ উলিয়াইহে এৰিব সঞ্জয়ৰ পৰা। অৰ্ধৰাত্ৰিৰ ৰাক্ষস কোন এইদৰেহে উলিয়াব। কলিকতাৰ RG কাৰ হস্পিটেল যদি বেৰকেইখনৰ কথা ক'ব পাৰিলেহেঁতেন নিশ্চয় ক'লেহেঁতেন। হস্পিটেললৈ নিশাচৰ এটাই প্ৰৱেশ কৰিছিল যিটো কোনেও দেখা পোৱা নাছিল আৰু তাৰ সম্পূৰ্ণ কাম শেষ নোহোৱা পৰ্যন্ত কোনেও দেখা পোৱা নাছিল। আৰু সেই নিশাৰ আৰ্তনাদ, যিটো আৰ্তনাদ মৌমিতাৰ কথা মই ক'বলৈ গৈছোঁ, যিটো আৰ্তনাদ কাৰো কাণলৈ যাবলৈ দিয়া নাছিল সেই নিশাচৰটোৱে। আৰু সেই নিশা ৰাক্ষস আছিল সঞ্জয় ৰয়। বয়স আছিল তাৰ ৩৫ বছৰ। দেশক তল ওপৰ কৰি দিয়া ৰাক্ষসটোৱে হৈছে এইটো। যদিও গুণেগাৰ সঞ্জয় ৰয় হয় বুলি গম পোৱা গৈছে, তথাপি বহুত প্ৰশ্ন আহি পৰিছে। প্ৰশ্ন এইবোৰ যেনে সঞ্জয় ৰয়ে ইমান ডাঙৰ এটা কাণ্ড কি অকলেই কৰিলে নেকি? সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে সঞ্জয় ৰয় কিদৰে গম পাইছিল যে লেডি ডক্টৰ অকলে সেই সময়ত ছেমিনাৰ হলত আছে? প্ৰশ্ন এইটোও হয় যে সঞ্জয় ৰয়ক কোনোবাই খবৰ দিছিল নেকি সেই সময়ত ছেমিনাৰ হলত অকলে আছে লেডি ডক্টৰগৰাকী? প্ৰশ্ন এইটোও হয় যে লেডি ডক্টৰৰ লগত এইটো এটা ঘটনা আছিল নে সজাই পৰাই ৰখা এটা প্লেন আছিল বাৰু? এইবোৰ প্ৰশ্নই সম্পূৰ্ণ দেশৰ মানুহক জানিবলৈ অপেক্ষাত ৰাখিছে আৰু এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি CBIয়ে পূৰা দায়িত্ব চলাই গৈছে। সেইবাবেই সঞ্জয় ৰয়ৰ চাইক'লজিকেল টেষ্ট কৰা হৈছে। চাইক'লজিকেল টেষ্ট মানে কি আমি জানো আহকচোন। এইটো হৈছে অপৰাধীৰ মগজুৰ পষ্টমৰ্টম বুলিও ক'ব পৰা যায়। মিছা কথা কোৱাৰ মেচিনত সঞ্জয় ৰয়ৰ আৱাজ থ'ব পাৰি। ইয়াৰ পৰা গম পাব পাৰি যে অপৰাধীয়ে দিয়া উত্তৰসমূহ শুদ্ধ নে ভুল। প্ৰথমে সঞ্জয়ক প্ৰশ্ন কৰি চাইছিল যে তোমাৰ নাম কি? তোমাৰ ওচৰত কিমান মোবাইল ফোন আছে? তোমাৰ বন্ধুসকলৰ নাম কোৱাচোন। কাৰোবাৰ সৈতে শত্ৰুতা আছিল নেকি? যদি আছে কিয় আছে তেওঁৰ নাম কোৱা। ঘটনাৰ দিনটোত ক'ত ক'ত গৈছিল, কি কৰিছিল, কাক কাক লগ কৰিছিল, সেইদিনা ৰাতি মদ খাইছিল নেকি, ছেমিনাৰ হল কিয় গৈছিল, ইত্যাদি ইত্যাদি ধৰণৰ। CBIয়ে 8-9 তাৰিখৰ কথা জানিবলৈ চেষ্টা কৰি আছে তাৰ মুখৰ পৰা। কিন্তু তাতো এটা কথা আছে যে আচলতে সি কিমান দূৰ জড়িত এই ঘটনাত। কাৰণ তাক হস্পিটেললৈ সোমোৱা আৰু ওলোৱাহে দেখা পোৱা গৈছিল কেমেৰাত। কাৰণ যিহেতু ছেমিনাৰ হলৰ ভিতৰত CCTV কেমেৰা নাছিল। CCTV ফুটেজত দেখা পোৱা গৈছে যে সঞ্জয় ৰয় 11 বজাৰ ৰাতি হস্পিটেলখন গৈছিল প্ৰথমবাৰৰ বাবে আৰু 11:30 ওলাই আহিছিল। দ্বিতীয়বাৰৰ বাবে গৈছিল 3:50 আৰু উভতিছিল 4:30। গতিকে তাৰ পাছত পুলিচৰ ওচৰতেই আহি শুই থাকিল। এই গোটেইখিনি কথা কলিকতাৰ ভবানীপুৰৰ পৰা জানিবলৈ চেষ্টা কৰিছে। ভবানীপুৰ হৈছে মমতা বেনাৰ্জীয়ে যি ঠাইৰ পৰা ইলেকশ্যন জিকিছিল আৰু সঞ্জয় ৰয় পৰিয়ালো বহু বছৰৰ পৰা সেই ঠাইতেই আছিল। গতিকে হস্পিটেলখনৰ পৰা ভবানীপুৰ ঠাইখনলৈ গৈ তেওঁৰ ঘৰৰ মানুহক লগ কৰাৰ চেষ্টা। সৰু এটা গুলিয়েদি গৈ থকাৰ পাছত এটা সৰু ৰুম বিচাৰি পালে আৰু তাতে সঞ্জয় মাতৃ থাকে। সেই ৰুমৰ বেৰত এখন কালী মাৰ ফটো লগাই থোৱা আছিল আৰু দৰজাত নক কৰাৰ পাছত এগৰাকী মহিলা ওলাই আহে আৰু কৈছে যে সঞ্জয় মাতৃ হয় তেওঁ। আৰু পুত্ৰ সঞ্জয় ৰয়ৰ কথা সোধাত মাতৃয়ে পুলিচৰ চাকৰি কৰে বুলি কয় আৰু বিশেষ একো নাজানো বুলিয়ে কৈছে আৰু একো নাজানে। আৰু সেই ৰুমটোত মাতৃ অকলে থাকিছিল আৰু কাষে পাজৰে থকা মানুহে কয় যে সঞ্জয় ৰয় 19 চনত চিভিল ভলণ্টিয়াৰ হৈ কলিকতাৰ পুলিচৰ সৈতে জড়িত আছিল। প্ৰথমে ডিজাষ্টাৰ মেনেজমেণ্ট গ্ৰুপত আছিল, তাৰপাছত ডিপাৰ্টমেণ্টৰ ৱেলফেয়াৰ চেলত পঠাই দিয়া হয়। এইদৰে পুলিচ ডিপাৰ্টমেণ্টত ঠাই বনাই লৈছিল। পুলিচৰ লগতো সম্পৰ্ক বহুত ভালকৈ বনাই লৈছিল আৰু সেইবাবেই চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলৰ লগত থকাৰ বাবেও জেগা পাই গৈছিল আৰু তেওঁৰ পষ্টিং RG কাৰ হস্পিটেলত কৰি দিয়া হৈছিল। সঞ্জয় ৰয় স্পৰ্টিঙত কেলকাতা পুলিচ বুলি ষ্টাম্প মাৰি লৈছিল আৰু ৱাইফৰ কাপোৰতো এইদৰে ষ্টাম্প মাৰি ৰাখিছিল। সি মাজে মাজে RG কাৰ হস্পিটেলত পুলিচৰ দায়িত্বৰ কিছুমান কাম কৰিবলৈ লৈছিল। এতিয়া কথা হ'ল যে সেই মানুহটোৱে কিদৰে হিংস্ৰ পশুৰ দৰে কাম কৰিবলৈ ল'লে, কি কাৰণত পশু হৈ উঠিল, এই বিষয়ে সেই মাতৃ থকা কাষৰ পাজৰৰ ওচৰ চুবুৰীয়াই কি কয়। ওচৰ চুবুৰীয়াই কয় যে সঞ্জয় ৰয়ৰ মাতৃৰ মানসিক অসুস্থতা আছে
ওচৰতে বিয়া হোৱা জীয়ৰীয়ে আহি মাকৰ চোৱা চিতা কৰে আৰু কয় যে সঞ্জয় ৰয়ে 4বাৰ বিয়া কৰাইছিল। ঘৈণীয়েকক মাৰপিট কৰিছিল, সেইকাৰণে 3জনী ঘৈণীয়েকে তাক এৰি গুচি গৈছিল। চতুৰ্থজনীৰ মৃত্যু কেঞ্চাৰ বেমাৰত হৈছিল। কিছুমান ওচৰ চুবুৰীয়াই কোৱা মতে সঞ্জয়ে 4জনী নহয় 5জনী বিয়া কৰাইছিল। কিন্তু স্বভাৱৰ কাৰণে এজনী ঘৈণীয়েকো তাৰ লগত থাকিব নোৱাৰি গুচি গৈছিল। সঞ্জয় ৰয়ৰ ঘৰৰ মানুহেও জনা নাছিল সঞ্জয়ে আচলতে কেইখন বিয়া পাতিছিল। এতিয়া আমি জানিব পাৰিছোঁনে নাই বাৰু যে সেই যে সঞ্জয় ৰয় ইমান ডাঙৰ এটা ঘটনা কৰিছিলে, কিন্তু তাৰ এই ঘটনাটোৰ লগতে বুলি নহয়, গোটেই জীৱনটোতেই দেখোন এটা বেলেগ বেলেগ ধৰণৰ মানে হেৰি আছিলে তাৰ। গতিকে আমি এইখিনি কথা গম পোৱাৰ পাছত ইতিমধ্যে বুজিব পাৰিছোঁ যে সি আচলতে মানুহটো কেনেকুৱা ধৰণৰ হ'ব। 5জনী বিয়া পতা বা 4জনী বিয়া পতা মানুহটো আৰু তাৰ লগত এজনীও বৰ্তমান নাই, এজনী কেঞ্চাৰ হৈ ঢুকাইছে। গতিকে আমি গমেই পাব লগা হৈছে যে আচলতে সি কি ধৰণৰ হ'ব পাৰে। এতিয়া আহক ওচৰতে বিয়া হোৱা ভনীয়েকৰ মুখেৰে কি কথা কয় শুনো আহক। ভনীয়েকে কয় যে তেওঁৰ সৈতে বহুদিনৰ পৰা সম্পৰ্ক নাছিল ককায়েকৰ সৈতে, সেইবাবেই বিশেষ একো জনা নাছিলে। তথাপি এদিন ভনীয়েকে ককায়েকৰ লগত এজনী মাইকী মানুহ দেখিছিল ক'ৰবাত যাওঁতে, আৰু কাষৰ মানুহক সুধিছিল এয়া কোন হয়। তেতিয়া ওচৰৰ মানুহে কৈছিল যে তোমাৰ দাদাই বিয়া কৰাইছে এই মহিলাগৰাকীক। অন্য এদিনা আকৌ বেলেগ এগৰাকীৰ সৈতে দেখা পাই জানিব পাৰিছিল যে সেইজনীকো ককায়েকে বিয়া কৰাইছে। তেতিয়া ভনীয়েকে সুধিলে যে আগৰজনী কি হ'ল। তেতিয়া ক'লে যে ওচৰৰ এজনীয়ে ক'লে যে আগৰজনীৰ লগত এৰা এৰি হৈছে। গতিকে পিছত যেতিয়া শনিবাৰৰ নিউজটো দিলে তেতিয়াহে ভনীয়েকে গম পাইছে যে ককায়েকে 4জনীয়ে বিয়া কৰাইছে, ইতিমধ্যে 4জনী বিয়া কৰাইছে। গতিকে সঞ্জয় ৰয় 4জনী বাই ভনীৰ মাজতো এটাই মাথো ল'ৰা আছিল। সৰুজনী ভনীয়েক সঞ্জয়ৰ ঘৰৰ ওচৰতেই প্ৰায় বেছি দূৰত নাথাকে আৰু ভনীয়েকৰ লগত 15 বছৰৰ পৰা কথা বাৰ্তা বন্ধ আছিলে। সেইবাবেই ভনীয়েকে একো কথা গম নাপাইছিল। ভনীয়েকে নিজৰ ইচ্ছাৰে বিয়া হৈ যোৱাৰ বাবেই সঞ্জয় ৰয়ে ঘৰলৈ অহা বন্ধ কৰি ৰাখিছিল। আৰু সোধা পোছা কৰাত ভনীয়েকে কয় যে দোষীৰ শাস্তি হ'বই লাগে, যদিহে দোষ কৰিছে শাস্তি পাবই লাগিব। ভনীয়েকে কান্দি কান্দি কৈছে যে দোষ কৰিছে যদি ফাঁচি দিলেও মান্তি আছে তেওঁ, কাৰণ ইমান ডাঙৰ অপৰাধ কৰাৰ আগতেই চিন্তা কৰিব লাগিছিল ককায়েকে। কান্দি কান্দি ভনীয়েকে এইদৰেও কৈছে যে কোনো ভনীয়েকে নিবিচাৰে ককায়েকৰ ফাঁচি হওক, কিন্তু অপৰাধেই যেতিয়া ইমান ডাঙৰ কৰিছে তেন্তে অপৰাধক শাস্তি আইনে যিদৰে ল'বলৈ তেওঁ কৈছে। গতিকে আমি এইখিনিয়ে বুজি পাব পাৰিলোঁ যে এই পৃথিৱী কঁপোৱা এই কাহিনীয়ে সকলোকে এটা জ্ঞান অন্ততঃ ভালকৈ দিছে যেন মোৰ অনুভৱ হৈছে, যে আমি কিমান সাৱধান হ'ব লাগিব। আমাৰ গাৰ কাষে পাজৰে বা আমাৰ এই অসমত যে তেনেকুৱা সঞ্জয় ৰয় যে ঘূৰি থকা নাই, কিবা মানে আছে জানো? গতিকে আমি সকলো সাৱধান হ'বৰ হ'ল আমি কাকো বিশ্বাস নকৰি গাৰ কাষৰ মানুহকো যাতে আমি বহুত সাৱধানে থাকি আমি আগুৱাই যাব লাগিব। কাকো বিশ্বাস নকৰি সাৱধানে চলি আমি থাকিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকৰ যদি মোৰ কথাখিনি ভাল লাগিছে, শুদ্ধ বা সত্য যেন লাগিছে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ অতি সোনকালে। ধন্যবাদ।